মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ বক্তব্য শুনিবলৈ আৰু ভৱিষ্যত কেনেকৈ তেওঁ ৰাজ্যখনক আগবঢ়াই লৈ যাব সেই কথা শুনিবৰ বাবে আজি গোটেই আমগুৰিবাসী ৰাইজৰ লগত আমি এখন সভা আয়োজন কৰিছোঁ আৰু এই সভাখনত আপোনালোকে দেখিব কেনেকৈ বৰ্তমান সময়ত ৰাইজৰ উপস্থিতি আজি প্ৰতিকূল বতৰতো ৰাইজ সকলো ওলাই আহিছে ৰাইজৰ যিখিনি মৰম আমি পাবলৈ সক্ষম হৈছোঁ যোৰহাট লোকসভা সমষ্টিত ই অভূতপূৰ্ব প্ৰতিখন সভাই আমাৰ সফল হৈছে প্ৰতিটো কাৰ্যসূচী সফল হৈছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ এবাৰ হাতত চুই চাবলৈ তেওঁৰ বক্তব্য শুনিবলৈ মানুহ সকলো ওলাই আহিছে এয়াই হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ মৰম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰৰ যিখিনি কৰ্মসূচী সেইখিনি ৰাইজে আদৰি লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ যি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিছে দেশখনক আগুৱাই লৈ গৈছে সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিবৰ বাবে সমগ্ৰ যোৰহাটবাসী ৰাইজৰ যিখিনি মৰম আমি পাইছোঁ সঁচাকৈ আমি যোৰহাটবাসী ৰাইজৰ ওপৰত আমি কৃতজ্ঞ যোৰহাট লোকসভা সমষ্টিত এইবাৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আৰু এইবাৰ অভিলেখ সংখ্যক ভোটত ভাৰতীয় জনতা পাৰ্টি ইয়াত জয়যুক্ত হ'ব ইয়াত কোনো সন্দেহ নাই চাওক মাননীয় মুখ্যমন্ত্ৰীক আজি 2002 চনৰ পৰাই 2003 চনৰ পৰাই ৰাইজে প্ৰত্যক্ষ কৰিছে কিন্তু শেহতীয়াকৈ 2016 চনৰ পৰা যদি আপুনি তেওঁক চায় যে ৰাইজে যি ধৰণে তেওঁক মৰম কৰা হৈছে কোনো এনেকুৱা অসমৰ নেতা নাই তেওঁৰ দৰে সমাদৃত তেওঁৰ দৰে ভালপোৱা নেতা আমি কেতিয়াও দেখা নাই আগৰ কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ ৰাইজৰ ওচৰলৈ যোৱা নাছিলে কিন্তু তেওঁ যেনেকৈ ৰাইজৰ ওচৰলৈ যায় ৰাইজে এটা ভাল পায় ৰাইজে মৰম কৰে নিজক তেওঁক মামা বুলি সম্বোধন কৰে কোনোবাই দাদা বুলি সম্বোধন কৰে কোনোবাই নিজৰ পুত্ৰৰ দৰে সম্বোধন কৰে ভাতৃৰ দৰে মৰম কৰে এই মৰমটো সঁচাকৈ অভূতপূৰ্ব অসমৰ ইতিহাসত তেওঁ এক স্বৰ্ণীল ইতিহাস লিখিলে ৰাজনৈতিক ব্যক্তি হিচাপে এনেকৈ ৰাজনৈতিক ব্যক্তিক ভাল পোৱা আমি কেতিয়াও প্ৰত্যক্ষ কৰা আগত নাছিলোঁ গৌৰৱ গগৈ স্ত্ৰী কেনে দেখি মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে গৌৰৱ গগৈ আজি এটা প্ৰিয়ংকা গান্ধীৰ সভা হৈছে আপোনালোকে খবৰ লওক সভাত কিমান মানুহ হৈছে তাৰে প্ৰত্যক্ষ হয় প্ৰিয়ংকা গান্ধীৰ সভাত যদি মানুহ 2-3 হাজাৰ হয় তাৰমানে কি বুজায় আৰু তাৰ পৰা তাত আৰু বুজিবলৈ একো বাকী নাথাকিলে ইতিমধ্যে যোৰহাটবাসী ৰাইজে যোৰহাট লোকসভাৰ ৰাইজে সিদ্ধান্ত লৈছে কেৱল মাত্ৰ আনুষ্ঠানিকতা বাকী আছে যেন আমাক অনুভৱ হয় সেইকাৰণে 19 তাৰিখৰ দিনা সকলো ৰাইজ যাতে ওলাই আহে আমাৰ বিনম্ৰতাৰে অনুৰোধ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে যাতে প্ৰধানমন্ত্ৰী কৰিবৰ বাবে সকলোৱে নিজৰ সমৰ্থন ভোটৰ জৰিয়তে আমাক কৰে তাৰ বাবে আমি সকলো ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন